প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ আজি 6 মাহ পাৰ হোৱাৰ পিছতো আজিলৈকে তেখেতে ন্যায় পোৱা নাই। এইটো আমাৰ কাৰণে আৰু অসমৰ ৰাজ্যৰ কাৰণে বৰ দুখৰ কথা। যিজন শিল্পীয়ে জীয়াই থকা অৱস্থাৰ সকলো মানুহ জাতি জনগোষ্ঠী ভাষা ভাষী চবকে এক লগ লৈ কৰি চলিবলৈ যি আমাক উপদেশ দিছিল, সেই মানুহজনে আজি ন্যায় বিচাৰি আজি তেওঁৰ বাবে ন্যায় বিচাৰি আজি ইমানখিনি আমি ৰাজপথত ওলোৱাৰ পিছতো আজিলৈকে ন্যায় দিবলৈ সক্ষম নহ'ল। SITয়ে যি প্ৰতিবেদন দাখিল কৰিলে, যি চাৰ্জশ্বিট দাখিল কৰিলে, আমাৰ অনুভৱ হৈছে যে তাৰ লেহমীয়া হোৱাৰ কাৰণে বা গোটেই তদন্তটো ভালদৰে নোহোৱাৰ বাবে আজি যিসকল দোষী আছে তেওঁলোকে নিজৰ ব্যৱসায় প্ৰতিষ্ঠান মুকলি কৰা তেওঁলোকে আদেশ পাইছে বা তেওঁলোকৰ বেংক একাউণ্টবিলাক এতিয়া মুকলি কৰা তেওঁলোকে পাৰ্মিশ্যন পাইছে কোৰ্টৰ পৰা। এইটো বৰ দুখ লগা কথা। যিহেতু এতিয়া কোড অফ কণ্ডাক্ট চলি আছে, আগন্তুক দিনত যিয়ে চৰকাৰ অসমত আহিব, আমাৰ এটাই অনুৰোধ যে জুবিন গাৰ্গে ন্যায় পাব লাগে। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অসমৰ জনসাধাৰণ, অসমৰ ৰাইজ, ছাত্ৰ সন্থা আমি কেতিয়াও শান্তি হৈ বহি নাথাকোঁ। কাৰণ জুবিন গাৰ্গ হৈছে আমাৰ আৱেগ, জুবিন গাৰ্গ হৈছে অসমৰ আৱেগ। কাৰণ তেওঁ সদায় গোটেই অসমখনক এক লগ কৰি ৰাখিব বিচাৰিলে। আৰু জুবিন দাই কৈছিলে যিহেতু নিৰ্বাচনৰ বতৰ, আমি এতিয়া আহ্বান জনাব বিচাৰোঁ যে যাতে কোনো ৰাজনৈতিক দলে তেখেতৰ নাম লৈ ৰাজনীতি নকৰে। জুবিন দা হৈছে আমাৰ আৱেগ আৰু জুবিন দা আমাৰ মনত সদায় জীয়াই থাকিব। তেখেতৰ যি সৃষ্টি আছিলে তাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। আৰু লগতে আমাৰ উঠি অহা প্ৰজন্মৰ বুকুত জুবিন গাৰ্গ সদায় জীয়াই থাকিব। কিন্তু জুবিন ক্ষেত্ৰত মই গ্ৰহণ কৰিছে, তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। আৰু এটা দুখ অনুভৱ আজিও আছে, কাৰণ আমাৰ মাজত আমাৰ আটাইতকৈ মূল সম্পদ, আমাৰ অসমৰ সম্পদ আমাৰ লগত নাই আজি। তাৰ কাৰণে মই আজি এই ক্ষণৰ পৰা এইটোৱে ক'ব বিচাৰোঁ যাতে তেওঁলোকে সোনকালে ন্যায় দিয়ক। আমাৰ ভগৱানগৰাকীক, আমাৰ গৌৰৱগৰাকীক যাতে ন্যায় দিয়াত তেওঁলোকে আমাক সহায় কৰক। লগতে প্ৰতিটো ক্ষেত্ৰত আমাৰ লগত যাতে লাগি দিয়ক আৰু ন্যায়ৰ ক্ষেত্ৰখনক যাতে আকৌ আগবঢ়াই দিয়ক। হয়, জনতাৰ বহুত অসুবিধা থাকিব পাৰে, সুবিধা অসুবিধা থাকিব পাৰে, কিন্তু তাৰ মাজত আমাৰ ভগৱানগৰাকীক, আমাৰ গৌৰৱগৰাকীক ন্যায় দিয়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ পলম নকৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে আজি আমি তিনিচুকীয়া জিলা সমিতিৰ মৌন সমদল আমি বাহিৰ কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আচলতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ মৃত্যু হোৱা আজি 6 মাহ উকলি গ'ল। তেনে ক্ষেত্ৰত কিন্তু চৰকাৰখনে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতি কিন্তু তেখেতলোকে পূৰ্ণ কৰি নুতুলিলে। এইকাৰণে ক'ব বিচাৰিছে, তেনে ক্ষেত্ৰত জুবিন ক্ষেত্ৰ হিচাপে যিটো ব্যৱস্থাপনা কৰাৰ কথা কৈছিল, তেনে ক্ষেত্ৰতো তেখেতলোকে মাহিয়াই দৃষ্টিৰে চাই আলৈ আথানি এটা জাতীয় সম্পদক কৰিলে। গতিকে আমি ক্ষুণ্ণ হৈছোঁ। অসমীয়া জাতি হিচাপে অসমীয়া জাতিৰ যি সম্পদক এনেধৰণে ব্যৱহাৰ কৰাটো আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। আমি এইটো কথাও ক'ব বিচাৰিছোঁ যে অসমীয়া জাতিৰ এগৰাকী স্পন্দন আচলতে হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ যি জুবিন ক্ষেত্ৰক বিশ্ব ঐতিহ্যলৈ ৰূপান্তৰিত কৰিবৰ বাবে আমি এই স্থানৰ পৰা দাবী উত্থাপন কৰিছোঁ। সমান্তৰালভাৱে এইটো কথা আচলতে খুব লজ্জাজনক বিষয় এটা, যিটো বিষয় যেতিয়া তেখেতলোকৰ শাসিত চৰকাৰৰ কোনোবা মন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী অসমলৈ আহে, তেতিয়া আচলতে বাট পথ তেখেতলোকে ঠিক কৰাৰ সমান্তৰালভাৱে কিন্তু 3 মাহ মূৰতে উৰণ হেতু তেখেতলোকে নিৰ্মাণ কৰিবলৈ বাধ্য হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।